নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আমি আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ ফাৰ্ষ্ট সেমিষ্টাৰৰ এছামিছৰ মেজৰ আৰু মাইনৰ বিষয়ৰ ফাৰ্ষ্ট চেপ্টাৰৰ সমু প্ৰশ্নোত্তৰ পাৰ্ট 2 আলোচনা কৰিম প্ৰশ্নোত্তৰসমূহ ভালকৈ আয়ত্ত কৰিবলৈ তোমালোকে ভিডিঅ'টোৰ শেষলৈকে চাবা ভিডিঅ'টোৰ পৰা উপকৃত হ'লে ভিডিঅ'টো লাইক আৰু শেয়াৰ কৰিবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিঅ'ৰ নটিফিকেশন পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি এইটো চেপ্টাৰৰ সকলো ধৰণৰ প্ৰশ্নোত্তৰৰ ভিডিঅ'বোৰ চাব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত সকলোবোৰ ভিডিঅ'ৰ লিংক দিয়া আছে তোমালোকে চাই লবা সো বলা তেন্তে বেছি পলম নকৰি প্ৰশ্নোত্তৰসমূহ আলোচনা কৰো সমু প্ৰশ্নোত্তৰ পাৰ্ট 2 কোৱেশ্চন নম্বৰ 19 পাঁচালী সাহিত্য কেইটা ভাগত ভগাব পাৰি উত্তৰ পাঁচালী সাহিত্য দুটা ভাগত ভগাব পাৰি ভাগ দুটা হল ক মনসা বা পদ্মাদেৱীৰ মাহাত্মা প্ৰকাশক আৰু খ ৰামায়ণ মহাভাৰত আদিৰ কাহিনী সম্বলিত বিষয়বস্তুৰ পাৰ্থক্য থাকিলেও ৰচনা ৰীতি দুয়োবিধৰ একে দুয়োভাগ ওজাপালি অনুষ্ঠানৰ উদ্দেশ্যে লিখা কোৱেশ্চন নম্বৰ 20 শংকৰদেৱৰ সাহিত্যক কি শ্ৰেণীত বিভক্ত কৰিব পাৰি উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা Question number 21 মহাপুৰুষ মাধৱদেৱৰ সাহিত্য কৃতিৰ এটি সমু পৰিচয় দাঙি ধৰা উত্তৰটো তোমালোকে চাই লোৱা Question number 22 অসমীয়া বৈষ্ণৱ সাহিত্যক কি ভাগত বিভক্ত কৰিব পাৰি উত্তৰটো তোমালোকে চাই লোৱা Question number 23 বৈষ্ণৱ যুগৰ অবৈষ্ণৱ কবি পীতাম্বৰৰ বিষয়ে এটি সমু টকা লিখা উত্তৰটো তোমালোকে চাই লোৱা Question number 24 দৰ্গাবৰ কায়স্থৰ সমু পৰিচয় দিয়া উত্তৰ দৰ্গাবৰ কায়স্থৰ নামত দুখন পুথি পোৱা যায় এখন গীতি ৰামায়ণ আৰু আন এখন মনসা মহাত্ম্য প্ৰকাশক বেউলা আখ্যান গীতি ৰামায়ণখনত অপ্ৰমাদী কবি মাধৱ কন্দলীৰ ৰামায়ণৰ প্ৰভাৱ লক্ষ্য কৰা যায় ৰামায়ণৰ মূল কথাবোৰ ইয়াত গীতৰ আকাৰত বৰ্ণনা হৈছে কবিয়ে ইয়াত চৰিত্ৰবোৰৰ মানসিক অৱস্থা বিস্তাৰিত আৰু নিপুণভাৱে বৰ্ণনা কৰিছে কিন্তু যুদ্ধ বা কাহিনীৰ বৰ্ণনা চমু কৰিছে গীতবোৰত বিভিন্ন ৰাগ ব্যৱহাৰ কৰা হৈছে এই ৰামায়ণখনত লৌকিকতাৰ স্পৰ্শ আছে জনসাধাৰণৰ মনস্তত্বৰ ওপৰত নিৰ্ভৰ কৰি ৰামায়ণ ৰচাৰ বাবে ডক্টৰ মানিকান্ত কাকতি দেৱে গীতি ৰামায়ণক বাল্মীকিৰ ৰামায়ণৰ গাঁৱলীয়া সংস্কৰণ বুলি কৈছে দুৰ্গাবৰে পদ্ম পুৰাণৰ বেউলাৰ আখ্যানটো বিশেষভাৱে বৰ্ণনা কৰিছে গীতি ৰামায়ণৰ দৰে বেউলা আখ্যানৰ গীত সমূহ ৰাগিনীযুক্ত চন্দ্ৰধৰৰ দৃঢ়তা পৌৰুষ আৰু নিষ্ঠা হনেকাৰ পুত্ৰ বৎসল্যতা বেউলাৰ সতীত্ব আৰু পদ্মাৰ প্ৰতিশোধ পৰায়ণতা পুথিখনত দুৰ্গাবৰে
সফলভাৱে বৰ্ণনা কৰিছে। কুৱেশ্যন নম্বৰ 25 অসমীয়া সাহিত্যৰ ইতিহাসত শংকৰোত্তৰ যুগৰ সাহিত্যৰাজিৰ মূল্য কি? উত্তৰ মহাপুৰুষ শংকৰদেৱ আৰু তেওঁৰ অনুগামী প্ৰিয় শিষ্য মাধৱদেৱৰ ষোড়শ শতিকাত আৰম্ভ কৰা সাহিত্যৰ ধাৰাটো গুৰু দুজনাৰ তিৰোভাৱৰ পিছতো চলি থাকিল। গুৰু দুজনাৰ দেহাৱসানৰ পিছত তেৰাশবৰ শিষ্য প্ৰশিষ্যসকলে সাহিত্য ৰচনাৰ এই পৰম্পৰাটো আগুৱাই নিয়ে। বিশেষকৈ মাধৱদেৱৰ প্ৰতিষ্ঠা কৰা সত্ৰকেইখনে বৈষ্ণৱ সাহিত্যৰ পৰস্পৰক আগুৱাই নিয়াত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে। এই সত্ৰসমূহৰ অধিকাৰ মহন্তসকলে গুৰু দুজনাৰ পদাংক অনুসৰণ কৰি গীত নাট পদ আদি ৰচনা কৰিছিল। মন কৰিব যে মাধৱদেৱৰ গুৰু শংকৰদেৱৰ গুণানুকীৰ্তনেৰে চৰিত তোলা প্ৰথা আৰম্ভ কৰিছিল। পৰৱৰ্তী কালত মাধৱদেৱ আদি মহাপুৰুষসকলৰ মৃত্যুৰ পিছত তেওঁলোকৰ কৰ্ম আৰু গুণাৱলী কীৰ্তন কৰাটো সত্ৰীয়া ভকতসকলৰ এটা প্ৰধান কৰ্তব্য হৈ পৰিছিল। এই জীৱন কাহিনীসমূহ পনতে লিপিবদ্ধ হোৱা নাছিল, নাইবা শিষ্যসকলেও লিপিবদ্ধ কৰাৰ কথা ভবা নাছিল। কিন্তু কিছুকাল যোৱাৰ পিছতহে কিছুমান শিষ্যই গুৰু পৰম্পৰা বাগৰি অহা কাহিনীবোৰ লিপিবদ্ধ কৰিলে। এই লিপিবদ্ধ কৰা গ্ৰন্থসমূহে হ'ল গুৰুচৰিত। সমসাময়িক সময়ত আহোম স্বৰ্গদেৱসকলৰ পৃষ্ঠপোষকতাত লিপিবদ্ধ হোৱা বুৰঞ্জী সাহিত্যসমূহ হ'ল অসমীয়া সাহিত্যৰ আপুৰুগীয়া সম্পদ। ঠিক সেইদৰে এই সময়তে আহোম স্বৰ্গদেৱসকলৰ লগতে নামনি অসমত দৰঙী কোচ ৰজাসকলৰ পৃষ্ঠপোষকতাত সাহিত্য চৰ্চাৰ পৰিৱেশ এটা গঢ় লৈছিল। তাৰ ফলত সৃষ্টি হ'ল ব্যৱহাৰিক সাহিত্য নামৰ আন এক শ্ৰেণীৰ সাহিত্য। তদুপৰি কথ্য ভাষালৈ ৰামায়ণখনো এই সময়তে অনুবাদ হয়। লগতে বিভিন্ন পুৰাণ ৰামায়ণ মহাভাৰতৰ আধাৰত বিবিধ কাব্য ৰচিত হ'বলৈ ধৰে। এই সকলোখিনিক সামৰিয়েই শংকৰোত্তৰ যুগৰ অসমীয়া সাহিত্যৰ ভাণ্ডাৰ সমৃদ্ধ। কুৱেশ্যন নম্বৰ 26 শংকৰোত্তৰ যুগত ভট্টদেৱৰ গদ্যৰ বাহিৰে নতুন সাহিত্যিক ৰূপৰ সৃষ্টি হৈছিল, সেইবোৰ বৰ্ণনা কৰা। উত্তৰ শংকৰোত্তৰ যুগত ভট্টদেৱৰ গদ্য সাহিত্যৰ বাহিৰে কেইটামান নতুন বিষয়বস্তুৰে সাহিত্যৰ নতুন ৰূপৰ সৃষ্টি হৈছিল। সেইকেইটা হ'ল ক চৰিত সাহিত্য, খ আদি ৰসাত্মক সাহিত্য, গ শাক্ত সাহিত্য, খ বুৰঞ্জী সাহিত্য, ঙ ব্যৱহাৰিক সাহিত্য আৰু প্ৰথম চ চুফিমূলক সাহিত্য। কুৱেশ্যন নম্বৰ 27 শংকৰোত্তৰ কালত ৰচিত শাক্ত আৰু তন্ত্ৰ পুথি কেইখনমানৰ নাম লিখা। উত্তৰ অনন্ত আচাৰ্যই আনন্দ লাহৰী ৰচনা কৰিছিল। ৰুচিনাথ কন্দলীয়ে মাৰ্কণ্ডেয় চণ্ডী আৰু কল্কি পুৰাণ, ৰংগনাথ চক্ৰৱৰ্তী আৰু মধুসূদন মিত্ৰৰ মাৰ্কণ্ডেয় চণ্ডীৰ অনুবাদ, ৰামচন্দ্ৰ বৰপাত্ৰৰ যোগিনী তন্ত্ৰ উল্লেখযোগ্য। ইয়াৰ উপৰি এই সময়ছোৱাত ৰচিত অন্যান্য শাক্ত আৰু তন্ত্ৰ পুথিৰ ভিতৰত অজ্ঞাত কবিৰ, কালিকা পুৰাণ, গুপ্তমণি, গুপ্তাসাৰ আদি নাম ল'ব পাৰি। কুৱেশ্যন নম্বৰ 28 চৰিত সাহিত্য কি? উত্তৰ অসমত চৰিত্ৰ সাহিত্যৰ সৃষ্টি হয় বৈষ্ণৱোত্তৰ যুগত। মহাপুৰুষ শংকৰদেৱৰ তিৰোভাৱৰ পিছত মাধৱদেৱে বৈষ্ণৱ ভক্তসকলৰ আগত দৈনন্দিন প্ৰসংগৰ পিছত গুৰুজনাৰ বিষয়ে গুণানুকীৰ্তন কৰিছিল। পিছত ক্ৰমে মাধৱদেৱ আৰু দামোদৰ দেৱৰ তিৰোভাৱৰ পিছত বৈষ্ণৱ সন্ত মহন্তসকলে গুৰুসকলৰ বিষয়ে গুণানুকীৰ্তন কৰাটো নিত্য নৈমিত্তিক কাৰ্যত পৰিণত হৈছিল। গুৰু দুজনাৰ তিৰোভাৱৰ পিছত গুণানুকীৰ্তন এই প্ৰথাটোৱেই চৰিত তোলা প্ৰথাৰূপে বিবেচিত হৈছে। সেই অৰ্থত মাধৱদেৱেই প্ৰথম চৰিত তোলা প্ৰথাৰ শুভাৰম্ভ কৰোঁতা। কুৱেশ্যন নম্বৰ 29 বুৰঞ্জী সাহিত্য বুলিলে কি বুজা? উত্তৰটো তোমালোকে চাই লোৱা। কুৱেশ্যন নম্বৰ 30 মধ্য অসমীয়া ভাষা সাহিত্যৰ যুগ বুলিলে কোনছোৱা সময়ক বুজায়? উত্তৰটো দিয়া আছে, তোমালোকে চাই লোৱা।
কুৱেশ্যন নম্বৰ 31 বুৰঞ্জী পুথিসমূহ কেতিয়াৰ পৰা ৰচনা কৰাৰ প্ৰমাণ পোৱা যায় উত্তৰ আহোম ৰজাসকলে অসমীয়া ভাষাৰ ৰাজভাষা হিচাপে লোৱাৰ আগতে আহোম ভাষা আৰু আহোম লিপিতে বুৰঞ্জীবোৰ প্ৰণয়ন কৰা হৈছিল কিন্তু অসমীয়া ভাষা গ্ৰহণ কৰাৰ পিছৰে পৰা অসমীয়া ভাষা আৰু অসমীয়া লিপিতেই বুৰঞ্জী ৰচিত হ'বলৈ ধৰে বৰ্তমান পৰ্যন্ত উদ্ধাৰ হোৱা বুৰঞ্জীৰ ভিতৰত এই দুই ভাষাৰ বুৰঞ্জীহে সৰহ 1930 চনত গোপাল বৰুৱাই আহোম ভাষাত লিখা কেইবাখনো বুৰঞ্জী সম্পাদনা কৰি উলিয়াই অসমীয়া ভাষাত লিখা প্ৰাপ্ত বুৰঞ্জীবোৰৰ ভিতৰত হেমচন্দ্ৰ গোস্বামীৰ সম্পাদনাত প্ৰকাশিত পুৰণি অসম বুৰঞ্জীকে প্ৰাচীনতম বুলি অনুমান কৰি অহা হৈছে বুৰঞ্জীৰ পুথিবোৰ পোহৰলৈ অনাত সূৰ্যকুমাৰ ভূঞাৰো উল্লেখনীয় অৱদান আছে কুৱেশ্যন নম্বৰ 32 শংকৰোত্তৰ যুগত ৰচিত বুৰঞ্জী কেইখনমানৰ নাম লিখা উত্তৰ শংকৰোত্তৰ যুগৰ বুৰঞ্জী সাহিত্য অসমীয়া সাহিত্যলৈ আগবঢ়োৱা এক অনুপম অৱদান বুৰঞ্জী সাহিত্য আহোমসকলৰ বিশেষ অৱদান হেমচন্দ্ৰ গোস্বামীয়ে সম্পাদনা কৰা পুৰণি অসম বুৰঞ্জী আতন বৰগোহাঁই প্ৰাণীত বা গৰীয়া বুৰঞ্জী পুৰণি অসম বুৰঞ্জী সুকুমাৰ মহন্তৰ ঘৰত পোৱা অসম বুৰঞ্জী শ্ৰীনাথ বৰুৱা ৰচিত তুংখঙীয়া বুৰঞ্জী কাশীনাথ তামুলী ফুকন আৰু ৰাধানাথ বৰবৰুৱাৰ দ্বাৰা ৰচিত অসম বুৰঞ্জী পুথি হৰকান্ত বৰুৱা সদৰা মিনৰ অসম বুৰঞ্জী আদি দেওধাই বুৰঞ্জী বেলিমাৰ বুৰঞ্জী কছাৰী বুৰঞ্জী জয়ন্তীয়া বুৰঞ্জী ত্ৰিপুৰা বুৰঞ্জী সদ্যহাহ বুৰঞ্জী আদি কুৱেশ্যন নম্বৰ 33 মন্ত্ৰ সাহিত্য কি উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 34 আদি ব্ৰিটিছ যুগ বুলিলে কি বুজা উত্তৰ 1826 চনৰ ইয়াণ্ডাবু সন্ধিৰ পিছত অসমীয়া ভাষা সাহিত্যত এক খেলিমেলি ভাৱ আহিল পঢ়াশালী ন্যায়ালয়ৰ পৰা অসমীয়া ভাষা অপসাৰিত হ'ল কোনোৱে বঙলা বা বঙলুৱাত কিতাপ লিখিলে কোনোৱে পুৰণি ঐতিহ্য বলৱৎ ৰক্ষাৰ যত্ন কৰিলে বেষ্টিষ্টসকল আৰু আনন্দৰাম ঢেকিয়াল ফুকনে অসমীয়া পুনঃসংস্থাপনৰ যত্ন কৰিলে এই সময়খিনি নতুন অসমীয়া ভাষাৰ অনুশীলনৰ কাল নতুন প্ৰভাৱ আহৰণৰ কাল আদি ব্ৰিটিছ যুগ বুলি কোৱা হয় কুৱেশ্যন নম্বৰ 35 চমুটকা লিখা শংকৰোত্তৰ যুগৰ চুফী সাহিত্য উত্তৰটো তোমালোকে চাই লোৱা সমৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিলৈ এইখিনিয়ে তোমালোকে যদি এইটো চেপ্টাৰৰ সকলো ধৰণৰ প্ৰশ্নোত্তৰৰ ভিডিঅ'বোৰ চাব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত সকলো ভিডিঅ'ৰ লিংক দিয়া আছে তোমালোকে চাই ল'বা ভিডিঅ'টো যদি ভাল লাগিছে এই ভিডিঅ'টো তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিবা চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া ধন্যবাদ